আপোনাৰ সঁচাকৈ লাজ নাই নেকি মুখ্যমন্ত্ৰী ডাঙৰীয়া? শিৱসাগৰত 10,000 লিটাৰহে দিলে যে, এইটো অলপ কম হৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়া। 50,000 লিটাৰ কৰি দিলে ভাল আছিলে। আপোনাৰ সঁচাকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়া লাজ নাই নেকি বাৰু? আমাৰ শিৱসাগৰত 10,000 লিটাৰ দিছে হা, এইটো অলপ কম হৈছে। হিমন্ত বিশ্ব শৰ্মাক মই MLA হিচাপে কৈছোঁ, এইটো অলপ 50,000 লিটাৰমান কৰি দিলে ভাল আছিলে। মানো या না মানো, অসমত এতিয়া কি চলি আছে বুলি সুধিলে ক'ব লাগিব বিলাতী দাৰু। হয়, বিলাতী দাৰু। খাও পিও এছ কৰো, পথাৰ আমাৰ, বজাৰ আমাৰ। সোণালী ধানেৰে নহয়, অসম এতিয়া সোণালী সুৰাৰে নদন বদন। নকলেও নোৱাৰিছো, মন কি বাত কৈয়ে পেলালো। শুনি হাঁহি উঠিলেও যেন এয়াই এতিয়া অপ্ৰিয় সত্য। কথাবোৰ শুনিবলৈ আচৰিত যেন লাগিলেও এয়াই সঁচা হ'বলৈ গৈ আছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে ৰাজকোক টনকিয়াল কৰাৰ নামত এতিয়া ৰাজ্যৰ সুৰাৰ বাহাৰ পাতিবলৈ উঠি পৰি লাগিছে। হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে ৰাজ্যবাসীক সুৰা পাই কৰি চৰকাৰৰ ৰাজকোক ভৰাবলৈ তুগলগী কাণ্ড হাতত লৈছে। ইতিমধ্যে অসম চৰকাৰৰ আবকাৰী বিভাগে জিলাই জিলাই সুৰা বিক্ৰীৰ লক্ষ্য বান্ধি দিছে। উল্লেখ্য যে ৰাজ্যত সুৰাৰ দাম বৃদ্ধি কৰাৰ পাছতো ৰাজহ বৃদ্ধি নোপোৱাত আবকাৰী বিভাগে সুৰা বিক্ৰী বৃদ্ধিৰ বাবে নিৰ্দেশনা জাৰি কৰিছে। এই নিৰ্দেশনা অনুসৰি ৱাইন শ্বপ আৰু বাৰসমূহে সুৰা বিক্ৰীৰ পৰিমাণ বৃদ্ধি কৰিব লাগিব। আবকাৰী বিভাগে বাৰ্ষিক 5,000 কোটি টকা সুৰাৰ পৰা ৰাজহ সংগ্ৰহৰ বাবে লোৱা লক্ষ্য পূৰণৰ বাবেই এই নিৰ্দেশনা জাৰি কৰা বুলি জানিব পৰা গৈছে। আবকাৰী বিভাগে জিলাসমূহলৈ দিয়া নিৰ্দেশনাত কোন জিলাই মাহে কিমান সুৰা বিক্ৰী কৰিব লাগিব তাৰো লক্ষ্য বান্ধি দিছে। আবকাৰী বিভাগৰ নিৰ্দেশনা অনুসৰি ৰাজ্যৰ অন্য জিলাৰ লগতে শিৱসাগৰ জিলাতো মাহে 10,000 লিটাৰ সুৰা বিক্ৰী কৰিব লাগিব বুলি ৰাজ্য চৰকাৰে ঘোষণা কৰাৰ পিছতেই বিধায়ক অখিল গগৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কঠোৰ ভাষাৰে সমালোচনা কৰি কয়, সমগ্ৰ বিশ্বখনৰ ভিতৰত অসমখনে এখন ৰাজ্য, যি ৰাজ্যত বিজেপি চৰকাৰখনে কোন জিলাই মাহে কিমান সুৰা বিক্ৰী কৰিব লাগিব তাৰ লক্ষ্য বান্ধি দিছে। আপোনাৰ সঁচাকৈ লাজ নাই নেকি মুখ্যমন্ত্ৰী ডাঙৰীয়া? শিৱসাগৰ 10,000 লিটাৰহে দিলে যে, এইটো অলপ কম হৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়া। 50,000 লিটাৰ কৰি দিলে ভাল আছিল। পৃথিৱীৰ ভিতৰত চাগে অকল গোটেই পৃথিৱীখনৰ ভিতৰত, গোটেই বিশ্বখনৰ ভিতৰত চাগে অসমখনেই একমাত্ৰ ঠাই আৰু চাগে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰখনেই একমাত্ৰ চৰকাৰ, যি চৰকাৰে আমুক জিলাৰ আমুক মদৰ দোকানখনত ইমান হাজাৰ লিটাৰ মদ বিক্ৰী কৰিবই লাগিব বুলি নিৰ্দেশ প্ৰদান কৰে। আমাৰ শিৱসাগৰক 10,000 লিটাৰ দিছে হা, এইটো অলপ কম হৈছে। হিমন্ত বিশ্ব শৰ্মাক মই MLA হিচাপে কৈছোঁ, এইটো অলপ 50,000 লিটাৰমান কৰি দিলে ভাল আছিলে। তো আপোনাৰ সঁচাকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়া লাজ নাই নেকি বাৰু? অসম চৰকাৰখনৰ সঁচাকৈ লাজ নাই নেকি বাৰু? তেওঁ কয় যে কেইদিনমানৰ পিছত হোম ডেলিভাৰীত উপলব্ধ হ'ব বিলাতী সুৰা। লোন লৈও মদ খাব পাৰিব, আজি খোৱা পইচা পিছত দিলেও হ'ব। যে কেইদিনমানৰ পাছত হয়তো এতিয়া ঘৰে ঘৰে এতিয়া দোকানীবিলাকে মদ বিক্ৰী কৰিবলৈ আহিব লাগিব। যেনেকৈ মানে হোম ডেলিভাৰী যে কোম্পানীবিলাকে কৰে বস্তুৰ, এতিয়া মদৰ হোম ডেলিভাৰী কৰিব। আৰু কেইদিনমানৰ পাছত হয়তো এনেকুৱাও হ'ব যে লোনতো মানে আপোনাৰ লোনতো চাগে এতিয়া মদৰ বটল বিক্ৰী কৰিব। যে তোমালোকে খাই লোৱা, পইচাটো পিছত দিলেও হ'ব, নহ'লে টাৰ্গেটটো পূৰণ নহ'ব, নহ'লেতো দোকানখন বন্ধ হৈ যাব। ব্ৰিটিছসকলে অসমীয়া জাতিক কানি খুৱাই ধ্বংস কৰিছিল আৰু এতিয়া বিজেপি চৰকাৰখনে অসমীয়াক মদ খুৱাই পগলা কৰি ধৰ্মীয় সাম্প্ৰদায়িক ৰাজনীতিক মাতাল কৰি লুণ্ঠন ৰাজ কৰিব বিচাৰিছে বুলি সদৰি কৰে বিধায়ক অখিল গগৈয়ে। আৰু লগতে অসম চৰকাৰে লোৱা এই চৰমপন্থাৰ আঁৰত লুকাই থকা প্ৰকৃত ৰহস্যৰ কথাও উত্থাপন কৰে। ব্ৰিটিছবিলাকে কানি খুৱাই অসমীয়া জাতিক ধ্বংস কৰিছিলে বুলি আমি শুনিছিলোঁ, কিন্তু বিজেপি চৰকাৰে এতিয়া লক্ষ্য নিৰ্ধাৰণ কৰি দিছে যে এখন জিলাৰ এখন ৱাইন শ্বপত কিমান মদ বিক্ৰী কৰিব লাগিব তাৰ এটা এটা তালিকা বনাই দিছে। এইটোৱে প্ৰমাণ কৰে যে এই চৰকাৰখনে অসমীয়া মানুহক মদ খুৱাই পগলা কৰিব খুজিছে, মাতাল কৰিব খুজিছে, আৰু মাতাল কৰি বিজেপিয়ে তেওঁলোকৰ ধৰ্মীয় সাম্প্ৰদায়িক ৰাজনীতি মাতাল কৰি তেওঁলোকৰ লুণ্ঠন ৰাজ তেওঁলোকে চলাব খুজিছে। মই এজন বিধায়ক হিচাপে, সতীৰ্থ বিধায়ক হিচাপে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক দাবী উত্থাপন কৰিছোঁ যে মদ বিক্ৰী কৰিবৰ কাৰণে যি লক্ষ্য নিৰ্ধাৰণ কৰি দিয়াৰ যিটো ব্যৱস্থা কৰিছে, এইটো অনতি বিলম্বে উঠাই দিব লাগে। অসমৰ ৰাইজে প্ৰত্যেকে এইটো কথা জনা দৰকাৰ যে কিয় মদ বিক্ৰী কৰিবৰ কাৰণে এনেকৈ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। তাৰ কাৰণটো হ'ল যে অসম চৰকাৰখনৰ হাতত টকা নাই, ৰাজহ তুলিব লাগে। 2015 চনত বিজেপি চৰকাৰ আহিয়ে অসমৰ বিশেষ ৰাজ্যৰ মৰ্যাদা কৰ্তন কৰি দিলে।
অসমৰ বিশেষ ৰাজ্যৰ মৰ্যাদা কৰ্তন কৰি দিয়াৰ কাৰণে অসমৰ কাৰণে এতিয়া কেন্দ্ৰীয় চৰকাৰৰ কৰৰ অংশটো কমকৈ আহে। আগতে 13খন বিশেষ ৰাজ্য গোটেই ভাৰতবৰ্ষত আছিলে। ভাৰত চৰকাৰৰ কেন্দ্ৰীয় কৰৰ 65% ধন এই 13খন বিশেষ ৰাজ্যৰ মাজত বিতৰণ হয় আৰু 35% ধনহে কেন্দ্ৰীয় কৰৰ বেলেগ ধনী ৰাজ্যবিলাকৰ মাজত বিতৰণ হয়। গতিকে তেতিয়া অলপ পইচা আমাৰ দুখীয়া ৰাজ্যবিলাকৰ হাতত আছিল। আমাৰ হাতত এতিয়া অকল এক্সাইজ ডিউটি আছে। আমি মদৰ ওপৰত টেক্স লগাব পাৰোঁ, আমি কেৱল ফৰেষ্টৰ ওপৰত টেক্স লগাব পাৰোঁ, ফৰেষ্ট্ৰি বালি বা শিলৰ ওপৰত টেক্স লগাব পাৰোঁ, আমি অকল ট্ৰেন্সপৰ্টেশ্যনৰ ওপৰত এই যে গাড়ীখন চলাইছে তাৰ ওপৰত ফাইন লগাব পাৰোঁ। তাৰ বাহিৰে ৰাজ্য চৰকাৰৰ হাতত কৰৰ অধিকাৰ কাটি পেলোৱাৰ কাৰণে ৰাজ্য চৰকাৰখন দেউলীয়া হৈছে, অসম দেউলীয়া হৈছে আৰু সেইকাৰণে হিমন্ত বিশ্ব শৰ্মাই টকা ঘটিবৰ কাৰণে, ৰাজহ সংগ্ৰহ কৰিবৰ কাৰণে এনেকৈ প্ৰত্যেকখন জিলাত নিৰ্দিষ্ট পৰিমাণৰ মদ বিক্ৰী কৰিবৰ কাৰণে লক্ষ্য নিৰ্ধাৰণ কৰি দিবলগীয়া হৈছে। অকল মদ বিক্ৰী কৰি ধন ঘটাই নহয়, গাড়ীৰ ওপৰত ফাইন লগাই কিমান ধন ঘটাব পাৰি তাৰ কাৰণে। আনকি ট্ৰেক্টৰ এখনে পথাৰত হাল বাই থকাৰ পাছত উঠি অহাৰ লগে লগেও এতিয়া MVI গৈ ট্ৰেক্টৰৰ ওপৰতো টেক্স লগায়। আনকি বেটাৰী ৰিক্সা এখনৰ ওপৰত এই যিখন কি কয় আপোনাৰ টমটম বুলি কয় গাঁওবিলাকত, আপোনাৰ বেটাৰী ৰিক্সা যিবিলাক আছে, ইলেক্ট্ৰিক যিখন ৰিক্সা, সেই ই ৰিক্সাখনৰ ওপৰতো আনকি এতিয়া অনবৰতে য'তে ত'তে থাপ্পা মাৰি তেওঁলোককো পইচা ভৰায়। গতিকে সাংঘাতিক ধৰণে এই আগৰ যে টেকেলাবিলাক আছিলে, টেকেলাই গৈ যেনেকৈ কৰ সংগ্ৰহ কৰে, তেনেকুৱা ধৰণে এতিয়া বিজেপি চৰকাৰৰ দিনত একেবাৰে পুৰণি কালৰ ৰজাৰ দিনত কৰা যেনেকুৱা ধৰণৰ কৰ সংগ্ৰহৰ ব্যৱস্থা, সেই কৰ সংগ্ৰহৰ ব্যৱস্থাতকৈ কঠিন কৰি অসমৰ মানুহৰ মূৰৰ ওপৰত ইটোৰ পিছত সিটো বোজা জাপি দিছে। হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে অসমীয়া জাতিৰ বিৰুদ্ধে গৈছে, অসমীয়া মানুহক অত্যাচাৰ কৰিছে আৰু এনেকৈ মদ বিক্ৰী কৰিবৰ কাৰণে, নিৰ্দিষ্ট পৰিমাণে মদ বিক্ৰী কৰিবৰ কাৰণে বাধ্য কৰিছে। অসম চৰকাৰে সুৰা বিক্ৰীৰ লক্ষ্য নিৰ্ধাৰণ কৰাৰ বাবে যি ব্যৱস্থা গ্ৰহণ কৰিছে, সেই ব্যৱস্থা যেন অতি সোনকালে উঠাই দিয়ে, তাৰ বাবে এনেদৰে এক হুংকাৰ প্ৰদান কৰে বিধায়ক অখিল গগৈয়ে। নিউজ ডেস্ক ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।